তো ষ্টুডেণ্টসকল আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। আপোনালোকে জানে এইটো বাবু আঁচনি কোনে কোনে পাব আৰু কোনে কোনে নাপাব। আপুনি যদি নাজানে প্লিজ ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপোনালোকক জনাই দিয়া হৈছে ইয়াতে কিন্তু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত মুখ্যমন্ত্ৰী হেমন্ত শৰ্মাই বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছে বাবু আঁচনি যোজনা উত্তৰ পূৰ্ব অঞ্চল আৰু ৰাজ্য উচ্চ শিক্ষা গ্ৰহণ কৰা পূৰ্ব ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে সহায় কৰা লক্ষ্যৰে এই আঁচনি গ্ৰহণ কৰা হৈছে। তাৰপিছতে কৈছে যে নৱবৰ্ষৰ দিনটো 1 জানুৱাৰী ঘোষণা কৰা এই আঁচনি 1 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। মাহেকীয়া ভিত্তিত যোগ্য হিতাধিকাৰীসকলে এই আৰ্থিক সাহায্য পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্ট লাভ কৰিব। আপোনালোকে নিশ্চয় বুজি পাইছে আমাৰ হেমন্ত বিশ্ব শৰ্মাই কি কৈছে। আপোনালোকক যিবিলাক নেকি ষ্টুডেণ্ট আহিছে উচ্চ মাধ্যমিকত যিবিলাক নেকি হয় সেইবিলাকে কিন্তু এইটো বাবু আঁচনি লাভ কৰিব পাৰিব। তাৰপিছতে আপোনালোকক কৈছে যে ইয়াৰ ভিতৰতে কোনে কোনে পাব আৰু কোনে কোনে নাপাব আপোনালোকক কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আপোনালোকে প্লিজ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই দিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে আপোনালোকৰ ষ্টুডেণ্টবিলাকে সকলোৱে বন্ধু বান্ধৱীবিলাকে ধুনীয়াকৈ ভিডিঅ'টো চাই পেলাই উপকাৰী হ'ব পাৰে। আৰু এতিয়া হ'ল বিশেষ ডাঙৰ খবৰ। আমাৰ হেমন্ত ছাৰে কিন্তু বাবু আঁচনি এইটো কাৰণে দিব খুজিছে যে বহুত ধৰণৰ কিন্তু ষ্টুডেণ্টক আৰ্থিক অভাৱত কিন্তু পঢ়া শুনা কৰিব নোৱাৰে। যেনেকুৱা মইনা আঁচনি দিছে সেনেকুৱা বাবু আঁচনিটি আমাৰ হেমন্ত ছাৰে দিব বিচাৰিছে। বন্ধু বান্ধৱীসকল তাইৰ মাজতে আৰু এটা কথা কওঁ, আপোনালোকে কেনেকৈ বাবু আঁচনিটো এপ্লাই কৰিব, ফৰ্ম ক'ৰ পৰা পাব, আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকক। আপোনালোকক নতুন আপডেট দি থাকিম। আপোনালোকে কেনেকৈ এপ্লাই কৰিব বাবু আঁচনি যেতিয়া নেকি আপোনালোকৰ এপ্লাই অলৰেডি আৰম্ভ হ'ব তেতিয়া আপোনালোকক জনাই দিম। প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে চেনেলটো চিহ্নিত কৰি ৰাখক। তেনেহ'লে আপোনালোকে এইটো বাবু আঁচনিৰ আপডেট সদায় পাই থাকিব। বন্ধু বান্ধৱীসকল এইটো চেনেলত এতিয়া বাবু আঁচনিৰে আপডেট পাই থাকিব আপোনালোকে জানেনে হেমন্ত বিশ্ব শৰ্মা আপোনালোকে এইটো কাৰণে বাবু আঁচনি দিব খুজিছে কাৰণ বহুতে ষ্টুডেণ্টৰ যিবিলাক নেকি আৰ্থিক অভাৱত নেকি সিহঁতে পঢ়া শুনা কৰিব তাৰমানে সক্ষম নহয়। সেইকাৰণে যিহেতু বাবু আঁচনিটো দিব যে যিহেতু যাতে আৰ্থিকটো লৈ পেলাই যিটো নেকি স্কলাৰশ্বিপ হিচাপত বাবু আঁচনিটো লৈ ধুনীয়াকৈ পঢ়া শুনা কৰিব পাৰে। আপোনালোকে নিশ্চয় বুজি পাইছে বাবু আঁচনিটো কিহৰ কাৰণে অৰ্থাৎ দিব বিচাৰিছে। তাৰপিছতে আপোনালোকে এতিয়া ভাবিব পাৰে যে কোনে কোনে বাবু আঁচনি পাব আৰু কোনে কোনে নাপাব। হয়, আপোনালোকে ঠিকেই শুনিছে, কোনে কোনে বাবু আঁচনি পাব আৰু কোনে কোনে নাপাব। এতিয়া আপোনালোকে মেইন পইণ্টলৈ আহোঁ। মেইন পইণ্ট হ'ল আপোনালোকৰ যিবিলাক নেকি বাবু আঁচনি পাব সেইবিলাক কোনসকল ছাত্ৰ যিবিলাক নেকি উচ্চ মাধ্যমিকত যিবিলাক নেকি আপোনালোকে মেক্সিমাম 80ৰ ওপৰত % পাইছে সেইবিলাকহে বাবু আঁচনি পাব। কিন্তু তথাপিতো সিহঁতৰ কিন্তু আৰু এতিয়া হ'ল বাবু আঁচনিত আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু কি নালাগিব। হয়, আপোনালোকক ঠিকেই শুনিছে, আপোনালোকৰ কি ডকুমেণ্টছ লাগিব বাবু আঁচনি পাব। হ'ব পাৰে আপোনালোকে কিন্তু যিটো নেকি মেনুৱেল ইনকাম অৰ্থাৎ আপোনালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব পাৰে বা আপোনালোকৰ BPL কাৰ্ডেদি হৈ যাব পাৰে। আৰু এটা কথা, যিবিলাক নেকি 4 লাখৰ ওপৰত নেকি যিবিলাকৰ ইনকাম আছে সেইবিলাকে কিন্তু বাবু আঁচনি কেতিয়া ল'ব নোৱাৰে। বাবু আঁচনি সেইবিলাকহে ল'ব পাৰিব যিবিলাকৰ নেকি 4 লাখৰ তলত বছৰীয়া ইনকাম আছে, সেইসকল মানুহে বাবু আঁচনি লাভ কৰিব পাৰিব। কিন্তু তাৰ মাজতে আকৌ কিন্তু বহুতে কিন্তু জালিয়াতি কৰিব পাৰে যে বহুত ধৰণৰ ইনকাম চাৰ্টিফিকেট ওলাব পৰা। হয়, আপোনালোকে কিন্তু এইটো কাম কেতিয়াও নকৰিব। চৰকাৰৰ হাতত কিন্তু সকলো বস্তু তথ্যকেন্দ্ৰিক আছে, কোনে কিমান টকা ইনকাম কৰি আছে। আপোনালোকে যদি এইবিলাক কিন্তু 2 নম্বৰী কৰে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ধৰা পৰি যাব। আপোনালোকে জানেনে যে বাবু আঁচনি কিন্তু এইটো কিন্তু চৰকাৰে কিন্তু মাহে মাহে সকলো ষ্টুডেণ্টকে কিন্তু 2000কৈ টকা দিব। আপোনালোকে জানেনে বাবু আঁচনিত 2000কৈ টকা পাব। হয়, আপোনালোকে ঠিকেই শুনিছে, বাবু আঁচনি যিটো নেকি বাবু আঁচনি ঘোষণা কৰিছে চৰকাৰে সিহঁতে কিন্তু 2000কৈ টকা পাব যিবিলাক নেকি বাবু আঁচনি এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় শুনিছে যে আপোনালোকৰ বাবু আঁচনি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকৰ একাউণ্টত বাবু আঁচনিৰ টকা সোমাই যাব। আপোনালোকে হয় ঠিকেই শুনিছে, কিন্তু বছৰীয়া হিচাপত নাপায়, আপোনালোকে মাহে মাহে 2000কৈ টকা পাই যাব বাবু আঁচনিৰ বাবে। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব, আপোনালোকে A to Z দেখাই দিম। বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যেতিয়া নেকি এপ্লাই একচুৱেলি মানে যিটো নেকি এপ্লাই ডিক্লেৰেশ্যন হৈ যাব তেতিয়া আপোনালোকে নিশ্চয় ভিডিঅ' পাই যাব। প্লিজ আপোনালোকে একো চিন্তা নকৰিব। আৰু আপুনি যদি ভিডিঅ'টো বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰাব। বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব। আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান
ইমান পৰিমাণ শ্বেয়াৰ কৰক যাতে আপোনালোকৰ সকলো বন্ধু বান্ধৱীয়ে ভিডিঅ'টো চাই পেলাই উপকাৰী হ'ব পাৰে। এইটো বাবু আঁচনি কিন্তু অকল বয়সৰ কাৰণে, ইয়াতে কিন্তু কৈছে যে দ্য এ গিফ্ট ফৰ বয়েজ বাবু আঁচনি ঘোষণা। আপোনালোকে নিশ্চয় বুজি পাইছে বাবু আঁচনিটো কাৰ কাৰণে হয়। আপোনালোকে ঠিকে শুনিছে, বাবু আঁচনিটো অকল বয়সৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে একো বেয়া নাপাব। আকৌ নেক্সট এটা ভিডিঅ'ত লৈ আহিম আপোনালোকে কেনেকৈ এপ্লাই কৰিব, বাবু আঁচনি কেনেকৈ ফৰ্ম ফিল আপ কৰিব, আপোনালোকৰ কাৰণে নিশ্চয় নতুন নতুন আপডেট লৈ আহিম। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অ'কে, বাই।